আগত নাযাব আগত নাযাব কংগ্ৰেছে কেতিয়াও তেনেকুৱা কাম কৰিব নিদিয়ে কংগ্ৰেছে ব্ৰিটিছকে দিছে আৰু তাৰপিছত তেওঁলোকক গাদীচ্যুত কৰাত অসমৰ ৰাইজে দায়িত্ব লখিমপুৰৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কংগ্ৰেছে প্ৰচাৰ অভিযান চলাই আছে যে এই মুহূৰ্তত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাখত বৰঠাকুৰ মোৰ সৈতে আছে আমি কথা পাতিব বিচাৰিছোঁ বাইদেউ বিভিন্ন প্ৰান্তত লখিমপুৰত আপুনি প্ৰচাৰ চলাই আছে কি দেখিছে আমি আহি ইমান উৎসাহিত হৈছোঁ ইমান প্ৰতিকূল মানে বতৰক নেওচি গোটেই গাঁৱৰ ৰাইজ ওলাই আহিছে আমি ইলেকশ্যন কেম্পেইন কৰি থাকিলে গম পাওঁ ৰাইজৰ ৰেছপন্সটো গম পাওঁ গতিকে ৰাইজ ওলাই আহিছে ৰাইজক এবাৰ কংগ্ৰেছৰ প্ৰয়োজন হৈছে পঞ্চায়ত লেভেলৰ পৰা একে ২৬লৈকে ৰাইজে প্ৰস্তুতি লৈছে যে অসমত কংগ্ৰেছ চৰকাৰৰ দৰকাৰ হৈছে গতিকে জিলা পৰিষদ নাওবৈচা সমষ্টি গোটেইকেইটা আমাৰ জিকিব আমাৰ লগতে কেণ্ডিডেট আছে জিলা পৰিষদৰ কেণ্ডিডেট আৰু প্ৰতিমা দাস আৰু আমাৰ আঞ্চলিকৰো ভৱানী প্ৰসাদ বৰা তেওঁলোক আহিছে গতিকে মোৰ বিশ্বাস আমি নিৰংকুশভাৱে নাওবৈচা সমষ্টিৰ জিলা পৰিষদ আমি জয়ী হ'ব পাৰিম অসমত প্ৰথম পৰ্যায়ত বা দ্বিতীয় পৰ্যায়ত যি নিৰ্বাচন হ'ব তাত কি না চাওক চৰকাৰে যিটো ভয় আৰু ভীতিগ্ৰস্তৰে মানুহক মানে পুলিচৰ দ্বাৰা চৰকাৰে ইলেকশ্যন খেলিব বিচাৰিছে কালি দেখিছে ঢিঙত গৈ পেলাই ঢিঙত যি কাণ্ড হৈছে বিধায়ক সাংসদৰ গাড়ী ভাঙিবলগীয়া অৱস্থা হৈছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভয় খাইছে সেইকাৰণে ৱাৰ্ডতটো চিম্বল দিয়া নাই আমিতো চিম্বলত খেলিবৰ কথা কৈছিলোঁ তেওঁ চিম্বলত খেলিবলৈ সাহস নকৰিলে গতিকে ইয়ে প্ৰমাণ কৰে যে গাঁৱত সাংঘাতিক তেওঁৰ প্ৰতি মানুহৰ ক্ষোভ আছে বিৰোধিতা আছে যিটো তেওঁ উমান পাইছে সেইকাৰণে চিম্বলত তেওঁ খেলিবলৈ সাহস কৰা নাই তাৰ পাছতো ইমানখিনি ভয় আৰু ভীতিগ্ৰস্ত কৰাৰ পাছতো আমাৰ বহু সংখ্যক মানুহে প্ৰাৰ্থীয়ে খুব ভালকৈ খেলিছে ৰাইজৰ সহযোগিতা কেমেৰাত আপোনালোকে দেখাওক আমি গোটেই কেইবাখনো গাঁও আমি অতিক্ৰম কৰি আহিছোঁ ডক্টৰ জয়প্ৰকাশ দাস ডাঙৰীয়া আমাৰ লগত আছে হাফিজা আমাৰ লগত আছে সহকৰ্মী আমি সকলো আহিছোঁ এইটো দেখিলে গম পাব যে অসমৰ গাঁৱৰ মানুহে পঞ্চায়তী ৰাজ ব্যৱস্থাত কংগ্ৰেছক মানে আনিবৰ কাৰণে ওলাই আহিছে জয়প্ৰকাশ দাস আছে মই কথা পাতিব বিচাৰিছোঁ কি ফলাফল পাব আশা কৰিছে আমিতো ৰাইজে এইবাৰ বিজেপিক আঁতৰাব খুজিছে আৰু আমি দেখা পাইছোঁ যে তেখেতলোকে যি ধৰণে মানুহ হেঁচা প্ৰয়োগ কৰিছে ভুৱা অৰুণোদয় ফৰ্ম দি লাখপতি বাইদেউ বনাম বুলি কৈ এতিয়াও যেনেদৰে অপপ্ৰচাৰ কৰিছে তাৰ বিৰুদ্ধে মহিলা আইসকলে মাৰবান্ধি থিয় হৈছে আৰু গণতন্ত্ৰত আপোনালোকে দেখিছে যে আমি এইবাৰ বিশেষকৈ লখিমপুৰ জিলাত স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছ দলৰ প্ৰতি সঁহাৰি আহিছে বিজেপিক আমুৱাইছে বিশেষকৈ তেখেতলোকৰ প্ৰতাৰণা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত যি ধৰণে লোন লৈ গোটেই অসমখনক ধাৰৰ বোজাত পুতি দিলে আৰু লগতে নিবনুৱা সমস্যা যেনেকৈ বাঢ়ি গ'ল লখিমপুৰত যেনেকৈ আমাৰ বিজেপি বা পৰিত্ৰাণ বিচাৰে এইকাৰণে তেখেতলোকে কেৱল অৰুণোদয় ফৰ্ম দিয়া নামতো তেখেতলোকৰ কৰ্মীবিলাকে 200 টকাকৈ ল'লে অৰুণোদয়টো ৰাইজে নাপায়ে কিন্তু ফৰ্মখন দিয়া নামতো ল'লে সেইকাৰণে এইবাৰ লখিমপুৰে নহয় গোটেই অসমতে ৰাইজে কংগ্ৰেছৰ পক্ষত থিয় দিছে আৰু আমি আশাবাদী নাওবৈচা সমষ্টিৰ 4টা জিলা পৰিষদে কংগ্ৰেছ দলে দখল কৰিব আৰু 16টা আঞ্চলিক পঞ্চায়তৰ মিনিমাম আমি 10টা জিলা আঞ্চলিক পঞ্চায়ত জয়ী হ'ম ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে মীৰা বৰঠাকুৰ আৰু জয়প্ৰকাশ দাস ইতিমধ্যেই লখিমপুৰৰ বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে ইতিমধ্যেই আজাদৰ নাওবৈচা সমষ্টিৰ আজাদত তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে আৰু প্ৰচাৰ অভিযানৰ শেষত তেওঁলোকে এটা কথাই কৈছে যে বিজেপি চৰকাৰৰ প্ৰতি ৰাইজ বিতুষ্ট হৈছে আৰু কংগ্ৰেছ চৰকাৰক এইবাৰ ৰাইজে সহযোগিতা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ